হাজো ৰাজচক্ৰত চলি আছে ভূমাফিয়াৰ বৃহৎ নেক্সাছ প্ৰকৃত মাটিৰ মালিকক অন্ধকাৰত ৰাখি ভূমাফিয়াৰ আৰু দালাল চক্ৰই মিলি বিক্ৰী কৰিলে ভূমি সন্দেহৰ পৰা নিলগত নহয় হাজো ৰাজচক্ৰ কাৰ্যালয়ৰ বিষয়ববীয়াও যে তেওঁ লৰা জগত দাসৰ লৰা হয় ভাৰত দাস এই হিচাপে চাকৰি নিছি এইবাৰ তেওঁৰ নাম জানিলে বিকা কিনা মই নাজানো আৰু মই যেতিয়া অফিচৰ পৰা মাতা হ'ল যে এইটো মণ্ডল মাতিছে মোক এইটো কি হৈছে মই যেতিয়া ক'লো যে এইটো মই নিজে গালো যাই পেলাই ক'লো যে নহয় তেওঁৰ নামটো কেঞ্চেল কৰাৰ লগে লগে মণ্ডলে কেঞ্চেল কৰি দিছে আৰু তেওঁ এইটো বস্তু তেওঁ ইচ্ছাকৃতভাৱে 2 নম্বৰী কৰিছে গতিকে তেওঁ মাটিৰ বিকাটো মই নাজানো আৰু পাছত মই সুধিলো এইটো কি কৈছে তেওঁ কৈছে পইচাটো মই ৰিটাৰ্ণ দিছোঁ ৰিটাৰ্ণ দিয়া বুলি কৈছে গতিকে তাৰপিছত মই এই বিষয়ে নাজানো গতিকে এইটো মহোদয় বিহিত ব্যৱস্থা লোৱাৰ কাৰণে অনুৰোধ কৰিলোঁ মই ভৰত দাস নামৰ চাকৰি দিছোঁ এইকেইটা আৰু বাকী তেওঁ কেটপাৰা বুলি দিছোঁ মই ইয়াতে কোনো বেলেগ মাটিটো বাথানো মানুহৰ গতিকে এই বিষয়ে মই নাজানো তেওঁ কেটপাৰা হিচাপে চাৰ্টিফিকেটখন দিছোঁ গতিকে ভাৰত দাস পিতা জগত দাস আৰু বাকী আত্মীয়কৰ নামটো মই নাজানো মোৰ চাৰ্টিফিকেট নামজাৰিৰ কাৰণে ব্যৱহাৰ কৰিছিল কিন্তু এইটো বিকা কিনাৰ কাৰণে ব্যৱহাৰ কৰা মই বিকা কিনাৰ বিষয়ে নাজানো একেবাৰে সেইটো হয় না মই কেনেকৈ জানিম দিছোঁ বাকী মাটিটোৰ বিষয়ে মই নাজানো এই বিষয়ে একো নাজানো মই মণ্ডলে কৈছে এইটো মণ্ডলে আপুনি মাটি আহক একেলগে আহিলে আলোচনা কৰিব লাগিব মণ্ডলে এইটো মাটি বাথানো মানুহ মাটি গতিকে আপুনি কি বোলে এইটো মই কেটপাৰা হিচাপে দিছোঁ মইতো বাথান হিচাপে দিয়া নাই গতিকে কেটপাৰা মানুহ মাটি নহয় যে আপুনি কেঞ্চেল কৰি দিয়ক লগে লগে মণ্ডল মাটিটো কেঞ্চেল কৰি দিছে কেটপাৰা মানুহ নহয় বুলি নামজাৰি কেঞ্চেল লগে লগে কৰি দিছে আৰু মণ্ডলে ইয়াতো 2 নম্বৰ নিছি বদমাছ নিছি গতিকে এইটো তাৰ এটা মানে বিহিত ব্যৱস্থা পালে তাৰ এটা যিহেতু 2 নম্বৰ কৰিছে ভূমাফিয়াৰ কৌশলেৰে 3 মাহৰ ভিতৰত এডোখৰ মাটি 3 গৰাকী লোকৰ হাতত বিক্ৰী কৰা চক্ৰান্ত ফাদিল হৈছে প্ৰকৃত মাটিৰ মালিকে গম নোপোৱাকৈয়ে বিক্ৰীৰ নামত আগধন ল'লে দালাল চক্ৰই প্ৰথমেই হাজো ৰাজচক্ৰ কাৰ্যালয়ৰ মণ্ড বিপুল বড়োৰ নেতৃত্বত প্ৰকৃত মালিকৰ নামত ঠাইত এগৰাকী অন্য লোকৰ নামত জালিয়াতিৰ এডোখৰ মাটি নামজাৰি কৰি লয় ভূমিৰ প্ৰকৃতগৰাকী হৈছে জগত চন্দ্ৰ কেওট হানপাৰা গাঁৱত থকা দাগ নম্বৰ 398 দাগৰ 2 বিঘা 8 কঠা 18 লেচা ভূমি ভৰত দাসে উত্তৰাধিকাৰী সূত্ৰে নিজৰ বুলি কৈ লৈছিল কিন্তু সেই ভূমিৰ গৰাকীয়ে নহয় ভৰত দাসৰ নামত উক্ত অঞ্চলটোত নাই অকণমানো মাটি ভৰত দাসৰ নামত নামজাৰি কৰাৰ পিছতে মাটিডোখৰা বিক্ৰী কৰে এজন দুজন নহয় 3 গৰাকীকৈ মাটি ব্যৱসায়ীৰ ওচৰত এই কথা নিজ মুখে স্বীকাৰ জালিয়াতিৰ ভূমি বিক্ৰী কৰাৰ ভৰত দাসক সহযোগ কৰিছিল নয়ন ঠাকুৰীয়া আৰু গজেন গদা নামৰ 2 দালালে হাজো লাট মণ্ডলৰ সহযোগত নয়ন ঠাকুৰীয়া আৰু গজেন গদাই প্ৰকৃত মাটিৰ মালিকৰ নাম খোলাই তাৰ পিছত ভুৱা মাটিৰ মালিকক ভৰত দাসৰ নামত নামজাৰি কৰি বিক্ৰী কৰে আগধন লৈছিল মাটিখিনি নামজাৰি কৰা সময়ত গাঁও প্ৰধানকো বিপথে পৰিচালিত কৰা কথা নিজ মুখে স্বীকাৰ গাঁও প্ৰধানৰ এতিয়া হাজো ৰাজচক্ৰৰ বিষয়ে তদন্ততে ওলাই পৰিব ঘটনাৰ প্ৰকৃত ৰহস্য নেক্সট ৰিপৰ্ট AIPL 24/7